हेलो फ्रेंड्स मैं मोर नतुन एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনালো যেহেতু আজি ৰাতিপুৱা সোনকালে উঠিলো গুড মৰ্নিং সকলোকে এয়া মই এতিয়া ৰাতিপুৱা আহিছো যেহেতু ৰাস্তাত গুটে পানী হৈছে অলপ ৰাতি বৰষুণ দিছিলে আজি ৰাতিপুৱা সোনকালে উঠা হ'ল যেহেতু মানুহজনে ৰাতিপুৱাই যাবগে এক্সাম এটা দিবলৈ সেইকাৰণে সোনকালে উঠিলো এয়া তেও ৰুটি বনাই খুৱাই পঠালো লাল চাহৰ লগত ময়ো অকমান তেও লগতে চাহ খাই ললো চাহ খাই লো এতিয়া মই অলপ কাম কৰাৰ পিছত গাখীৰ চাহ একাপ খাব মন গ'ল এয়া গাখীৰ চাহ একাপ পুৰিৰ লগত বনাই লৈছো আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিও চাই যদি ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া তাই মিছৰ পৰা অৰ্ডাৰ এটা লৈছিলে এটো এটা তাই হেনো পইচা জমা কৰিব এটো লৈছে আকৌ তাই নিজৰ ব্ৰেকফাষ্টটো নিজে বনাই লৈছে কণী আমলেট পুৰি এনেকৈ খাব আকৌ দুপৰীয়া সময়ত মই কঁঠাল খাবলৈ মন গ'ল এতিয়া যে কঁঠালৰ সিজন হয় কঁঠাল খাই ভালে লাগে এয়া এতিয়া মাছ ফ্ৰাই কৰিছো মাছ এতিয়া ভেদাইলতা নৰসিংহ পাতৰ লগত এনেকৈ বনাম খাবলৈ বৰ ভাল লাগে এয়া ভেন্দিও ফ্ৰাই কৰিছো পিয়াজ এনেকৈ ডাঙৰ ডাঙৰ দি খাবলৈ বহুত ধুনীয়া হৈছিলে আপোনালোকে সোনকালে মোক 1K কৰি দিয়ক আপোনালোকৰ সহায় সহযোগিতা অবিহনে মই কেতিয়াও আগবাঢ়িব নোৱাৰিম আপোনালোকৰ সাপোৰ্ট মোক সদায় লাগিব প্লিজ আপোনালোকে মোক 1K কৰি দিয়ক এয়া এতিয়া মই বাদাম পাপৰ এনেকৈ নৰসিংহ পাত দি এনেকৈ মই বনাইছো খাবলৈ বহুত ধুনীয়া লাগে এনেকৈ ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম সকলো ভালে থাকক সুস্থ থাকক আজিলৈ আহিছো